নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলৰ কাৰণে এটা ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ খবৰ আজিৰ ভিডিঅ'ত আপোনালোকক বিশেষকৈ এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ টেট শিক্ষক লৈ পেলাই আৰু এইটো এটা কৰ্মচাৰীৰ খবৰ গতিকে এই ভিডিঅ'টো যিবিলাক টেট শিক্ষক আছে তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অলপ আগত মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয় তেওঁৰ ফেচবুক পেজত এই ইনফৰমেশনটো জনাইছে গতিকে এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকে চাবৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাব তাতে বহুত গুৰুত্বপূৰ্ণ কেইটামান বিষয় আলোচনা কৰিম তাতে শিক্ষামন্ত্ৰী মহোদয়ে লিখিছে আজি জনতা ভৱনত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধি দলৰ সৈতে এখন বৈঠকত মিলিত হওঁ হেতু স্ক্ৰিনত লগাই দিছো আপোনালোকে গৈ চাবও পাৰিব সংগঠনটোৱে উত্থাপন কৰা নিয়মীকৰণৰ উপৰিও তলৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰোঁ কেইটামান বিষয় ইয়াতে লিখি দিছে সেই পোষ্টত আৰু সেইখিনি আপোনালোকক পঢ়ি আৰু আপোনালোকক পৰ্যালোচনা কৰি জনাব বিচাৰিছোঁ এই সম্বন্ধে আপোনালোকে সম্পূৰ্ণ এই ভিডিঅ'টো চাব নিশ্চয় আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব এক নম্বৰত লিখা আছে 10 বছৰ সম্পূৰ্ণ কৰা শিক্ষকসকলৰ টাইম স্কেল প্ৰদান কৰা যিবিলাক শিক্ষক আছে তেওঁলোকে 10 বছৰ অলৰেডি চাকৰি কৰিলে তেওঁলোকক শিক্ষকসকলক টাইম স্কেল প্ৰদান কৰাৰ কাৰণে আলোচনা কৰা হৈছে তাৰ পিছত মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা প্ৰদান কৰা মুখ্যমন্ত্ৰী আৰোগ্য যোজনা যেটো আছে যাৰ অন্তৰ্গত যিবিলাক শিক্ষকসকল আছে তেওঁলোকৰ যদি কাৰোবাৰ বেমাৰ হয় তেনে ক্ষেত্ৰত সেই স্কিমৰ অন্তৰ্গত তেওঁলোকক মানে বেনিফিটটো পাবৰ কাৰণে সেই বিষয় লৈ পেলাই আলোচনা কৰা হৈছে তাৰ পিছত আপোন ঘৰ আৰু আপোন বাহন ঋণৰ সুবিধা প্ৰদান আপোন ঘৰ আৰু আপোন বাহন যেটো স্কিম আছে অসম চৰকাৰৰ যে আপোনালোকৰ সপোনৰ এখন ঘৰ বনাবৰ কাৰণে আপোন ঘৰ আঁচনিৰ অন্তৰ্গত আপোনালোকে যদি এখন ঘৰ বনায় তেনেতে আপোনালোকে চৰকাৰী হিচাপে বহুতো কম পৰিমাণৰ ঋণ লৈ পেলাই আপোনালোকে ঘৰ বনাব পাৰে বা এখন বাহন কিনিবৰ কাৰণে কম সুদত আপোনালোকে বাহন কিনিব পাৰিব সেইটো সুবিধাৰ ক্ষেত্ৰত আলোচনা কৰা হৈছে কাৰণ সকলোৰে এটা আশা আৰু সকলোৰে এটা মানে হেপাহ থাকে যে মই জীৱনত এখন ঘৰ বনোৱা আৰু এখন গাড়ী কিনা সেই সম্বন্ধে লৈ পেলাই আলোচনা কৰা হৈছে তাৰ পিছত শূন্যবায় বীমাৰ সুবিধা প্ৰদান কৰা শূন্যবায় মানে জিৰ' পইচাত বীমাৰ সুবিধা প্ৰদান কৰা সেইটো আলোচনা কৰা হৈছে আৰু আৰ্জিত ছুটিৰ দৰমহা গ্ৰেচুইটি প্ৰদান কৰা যিবিলাক আৰ্জিত ছুটি আছে সেইবিলাক ছুটিৰ কাৰণে দৰমহা আৰু গ্ৰেচুইটি প্ৰদানৰ কাৰণে আলোচনা কৰা হৈছে গতিকে ওভাৰঅল আজিৰ যেটো ডিসকাশন সেইটো প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ যেটো প্ৰতিনিধি দল তাতে গৈছিল সেইটো সংগঠনটোৰ লগত শিক্ষামন্ত্ৰী মহোদয় আলোচনা কৰিছিল আৰু সেই বাৰ্তাটো আপোনালোকক দিবৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু সদৌশেষত তাতে লিখা আছিল শিক্ষক শিক্ষয়িত্ৰীসকলৰ স্বাৰ্থজড়িত সকলো দিশৰ প্ৰতি চৰকাৰ সদায় সংবেদনশীল সেই বিষয়ে লগতে শিক্ষামন্ত্ৰী মহোদয় কৈও দিছে আৰু ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া শিক্ষকৰ দৰে পাৰ্যমানে বিভিন্ন সুবিধা প্ৰদানৰ চেষ্টা চৰকাৰে কৰি আহিছে যিবিলাক ঠিকাভিত্তিক শিক্ষক আছিল তেওঁলোকক শিক্ষকসকলক নিয়মীয়া শিক্ষকৰ দৰে পাৰ্যমানে বিভিন্ন সুবিধা প্ৰদান কৰাৰ কাৰণে চৰকাৰে আহৰহ চেষ্টা কৰি আছে প্ৰথমৰ পৰা সেইখিনি শিক্ষামন্ত্ৰী মহোদয় আপোনালোক সকলোকে জনালে আৰু আজিৰ এই গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোক সকলোকে জনালো যে যিবিলাকে টেট শিক্ষক আছে টেট শিক্ষকসকলৰ কাৰণে এইটো এটা সুবিধাজনক ইনফৰমেশন আপোনালোক সকলোকে জনালো বা আপোনালোকে পোনপটীয়াকৈ নিজে যদি সেই ইনফৰমেশনটো ডাইৰেক্ট নিজে চাব বিচাৰে পঢ়িব বিচাৰে তেতিয়াহ'লে শিক্ষামন্ত্ৰী মহোদয়ৰ ফেচবুক পেজ ভিজিট কৰিব পাৰে তাতে আপোনালোকে সেই ইনফৰমেশনখিনি পাই যাব তো আজিৰ এই ইনফৰমেশনটো আপোনাৰ শুনি কেনেকৈ লাগিলে কৰ্মচাৰী ৰিলেটেড গভৰ্ণমেণ্ট স্কিম ৰিলেটেড কিবা যদি ইনফৰমেশন তেনে ধৰণৰ পাব বিচাৰে আৰু সঠিক তথ্যভিত্তিক ইনফৰমেশন পাব বিচাৰে তেতিয়াহ'লে আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি আপোনালোক সকলোৰ কাৰণে নিৰন্তৰ চেষ্টা কৰি যাওঁ যাতে সঠিক আৰু সত্য ইনফৰমেশন আপোনালোকৰ আগত লৈ আহিবৰ কাৰণে পৰৱৰ্তী সময়ত এনেকা নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকৰ সকলোৰে লগত আজিৰ ভিডিঅ' ইমানতে থ্যাংক ইউ জয় আই অসম